নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে অৱশেষত প্ৰকাশ পালে চেৰিমনিয়েল ডিস্ট্ৰিবিউচন ফাইনেল লিষ্ট যিখন লিষ্টত নেকি উল্লেখ আছে যে কোন কোন জিলাত কেতিয়া বিতৰণ কৰা হ'ব এছএছ স্কুটি এছএছএলচি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল বিতৰণ একেখন তাৰিখত সকলোকেইটা ডিস্ট্ৰিক্টত বিতৰণ কৰা নহয় এই এৱাৰ্ড কেইটা কোন কোন তাৰিখত কোন কোন জিলাত বিতৰণ কৰা হ'ব এই এৱাৰ্ড কেইটা আজিৰ এই ভিডিঅ'টো জৰিয়তে সকলোখিনি কথা গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' সদায় পাই থাকা যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে 10 নৱেম্বৰৰ পৰা 20 নৱেম্বৰৰ ভিতৰত বিতৰণ কৰা হ'ব এছএছ স্কুটি আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু বাইচাইকেল তেতিয়া কিন্তু তাৰিখ নিৰ্ধাৰিত হোৱা নাছিল তো যোৱাকালি চেৰিমনিয়েল ডিস্ট্ৰিবিউচন ফাইনেল লিষ্ট প্ৰকাশ পাইছে আৰু সেইখনত উল্লেখ আছে অৰ্থাৎ নিৰ্ধাৰিত আছে তাৰিখ কেইটা মোৰ হাতত টোটেল 9খন লিষ্ট আছে আৰু সেই 9খন লিষ্টত উল্লেখ আছে যে কোন কোন ডিস্ট্ৰিক্টত কেতিয়া বিতৰণ কৰা হ'ব এছএছ স্কুটি আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাইচাইকেল তো ছাত্ৰ ছাত্ৰীসকল বলা তোমালোকক লিষ্ট কেইখন দেখুৱাই দিও আৰু তোমালোকে নিজেও চাব পাৰিবা যে তোমালোকৰ ডিস্ট্ৰিক্টত কেতিয়া বিতৰণ কৰা হ'ব এই এৱাৰ্ড কেইটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে চাব পাৰিছা যে বজালি ডিস্ট্ৰিক্টত 11 তাৰিখত বিতৰণ কৰা হ'ব আৰু সাইডত তোমালোকে নিশ্চয় চাব পাৰিছা যে বাইচাইকেল স্কুটি আৰু বাস অৰ্থাৎ বজালি ডিস্ট্ৰিক্টত 11 তাৰিখ ডিসেম্বৰৰ 11 তাৰিখ বিতৰণ কৰিব এই এৱাৰ্ড কেইটা ইয়াৰ পিছত আছে বাক্সা ডিস্ট্ৰিক্টত বিতৰণ কৰিব 12 তাৰিখ বৰপেটা ডিস্ট্ৰিক্টত বিতৰণ কৰিব 16 তাৰিখ আৰু আকৌ বিশ্বনাথ ডিস্ট্ৰিক্টত বিতৰণ কৰিব 11 তাৰিখ তাৰ পিছত আছে আকৌ বঙাইগাঁও ডিস্ট্ৰিক্টত 11 তাৰিখ কাছাৰ ডিস্ট্ৰিক্টত আছে 17 তাৰিখ চৰাইদেউ ডিস্ট্ৰিক্টত আকৌ 11 তাৰিখ আৰু চিৰাং ডিস্ট্ৰিক্টত আকৌ 17 তাৰিখত ডিস্ট্ৰিবিউচন কৰিব এৱাৰ্ড কেইটা তাৰ পিছত চাব পাৰিছা যে দৰং ডিস্ট্ৰিক্টত 19 তাৰিখ ধেমাজি ডিস্ট্ৰিক্টত 13 তাৰিখ ধুবৰী ডিস্ট্ৰিক্টত 17 তাৰিখ আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টত 18 তাৰিখত বিতৰণ কৰিব তাৰ পিছত আকৌ চাব পাৰিছা যে ডিমা হাছাও ডিস্ট্ৰিক্টত 11 তাৰিখ গোৱালপাৰা ডিস্ট্ৰিক্টত 16 তাৰিখ গোলাঘাট ডিস্ট্ৰিক্টত 15 তাৰিখ আৰু হাইলাকান্দি ডিস্ট্ৰিক্টত 18 তাৰিখত বিতৰণ কৰিব তাৰ পিছত হোজাই ডিস্ট্ৰিক্টত 12 তাৰিখ যোৰহাট ডিস্ট্ৰিক্টত 11 তাৰিখ কামৰূপ ডিস্ট্ৰিক্টত 11 তাৰিখ আৰু কামৰূপ মেট্ৰত আছে 11 তাৰিখ কাৰ্বি আংলং ডিস্ট্ৰিক্টত আছে 11 তাৰিখ কোকৰাঝাৰ ডিস্ট্ৰিক্টত 11 তাৰিখ লখিমপুৰ ডিস্ট্ৰিক্টত 14 তাৰিখ আৰু মাজুলী ডিস্ট্ৰিক্টত বিতৰণ কৰিব 16 তাৰিখ তাৰ পিছত চাব পাৰিছা যে মৰিগাঁও ডিস্ট্ৰিক্টত 11 তাৰিখ নগাঁও ডিস্ট্ৰিক্টত 18 তাৰিখ নলবাৰী ডিস্ট্ৰিক্টত 11 তাৰিখ আৰু শিৱসাগৰ ডিস্ট্ৰিক্টত 19 তাৰিখত বিতৰণ কৰিব এই এৱাৰ্ড কেইটা আকৌ চাব পাৰিছা যে শোণিতপুৰ ডিস্ট্ৰিক্টত 11 তাৰিখ সাউথ শালমাৰা 18 তাৰিখ শ্ৰীভূমি ডিস্ট্ৰিক্টত 17 তাৰিখ আৰু তামুলপুৰ ডিস্ট্ৰিক্টত 13 তাৰিখত বিতৰণ কৰিব একেবাৰে লাষ্ট চাব পাৰিছা যে তিনচুকীয়া ডিস্ট্ৰিক্টত 13 তাৰিখ ওদালগুৰি ডিস্ট্ৰিক্টত 17 তাৰিখ আৰু ওয়েষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টত 16 তাৰিখত বিতৰণ কৰিব এই এৱাৰ্ড কেইটা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে সকলোকেইটা ডিস্ট্ৰিক্টৰ তাৰিখ কেইটা চাব পাৰিছা তো বেলেগ ভিডিঅ' চাব নালাগে আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে চাব পাৰে